গাইছে ঐনিতম, নাচিছে গুমৰাগ। ঢকুৱাখানাৰ ছটিয়না কুম্বাং গাঁৱৰ ৰঙীন পৰিৱেশ। মিচিংসকলৰ পৰম্পৰাগত পহৰাগ উৎসৱক লৈ উদুলি মুদুলি শ্বহীদ শৈলেন পেগু ক্ষেত্ৰ। প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা এই উৎসৱত এইবাৰ সোণালী জয়ন্তী। 12 মাৰ্চৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত কৰা এই উৎসৱৰ আজি অন্তিমটো দিন। সাধাৰণতে খেতি চপোৱাৰ পিছত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰাৰ উদ্দেশ্যে এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাঁৱৰ ডেকা গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয়। ছটিয়না কুম্বাং গাঁৱৰ আমি 5 দিনীয়া কাৰ্যসূচীৰে পৰাগ উৎসৱটো আমি অনুষ্ঠিত কৰা হৈছে আৰু এই উৎসৱত আমাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে প্ৰতি 5 বছৰৰ মূৰে মূৰে পৰাগ উৎসৱটো পতা হয়। এই উৎসৱতে জি জোৱাই সন্মিলন, বাহিৰত থকা লোকসকলক আমন্ত্ৰণ কৰা হয়। বিভিন্ন গাঁৱত সিঁচৰিত হৈ থকা বৈবাহিক সূত্ৰে যিসকল ইয়াৰ পৰা ওলাই আহি বৈবাহিক সূত্ৰে তেওঁলোকে বৰ সংসাৰ চলাই তেওঁলোকক আমন্ত্ৰণ কৰি এই জোৱাই জীৰীসকলৰ ভোজ ভাতৰ ব্যৱস্থা কৰা হৈছে। এই উৎসৱত বিভিন্ন কাৰ্যসূচী পালন কৰাৰ সমান্তৰালভাৱে ঐনিতম গাই গুমৰাগ চহমান নাচি এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰা দেখা গ'ল। আজি অন্তিম দিনা গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰী সকলো একেলগ হৈ লগে ভাগে এসাঁজ খাই জি জোৱাই আৰু আলহী অতিথিক বিদায় সম্ভাষণ জনাব। ঢকুৱাখানাৰ পৰা অৰুণ চুমৰ ৰিপৰ্ট DY 365।